আপুনি যদি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন যেটো কোৰ্স এই কোৰ্সটো কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এডমিশন লোৱাৰ আগতেই আপুনি কিছুমান কথা জনাটো খুবেই দৰকাৰী যেনে কোৰ্সটোৰ বিষয়ে বা ইয়াৰ এই কোৰ্সটো কৰিবৰ কাৰণে আপোনাৰ এলিজিবিলিটি কি লাগিব বা এন্ট্ৰেন্স দিব লাগিব নেকি বা ফিজ কিমান লাগিব কেই বছৰীয়া হয় লেটাৰেল এন্ট্ৰি সুবিধা আছে নেকি ইত্যাদি সকলোবোৰ কথা আপুনি জনাটো খুবেই দৰকাৰী সো মই এই ভিডিঅ'ৰ জৰিয়তে এই সকলোবোৰ কথা আলোচনা কৰিম আপোনালোকক অৱগত কৰিম সো বন্ধু-বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বন্ধু-বান্ধৱীসকল ইয়াতে কোৰ্স ডিটেইলছ দিছে কোৰ্স হৈছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী এই যেটো মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন হয় এইটো এটা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হয় আৰু ইয়াতে প্ৰগ্ৰাম কোড দিছে M02 আৰু প্ৰগ্ৰাম নেম হৈছে মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন আৰু মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন তাৰ বিষয়ে ইয়াতে সংক্ষিপ্ত ৰূপত ডেসক্ৰিপচন দিছে আমি এটোকে অকমান পঢ়ি চাওঁ এটা কৈছে যে the core course in the MBA program are designed to introduce learners to the various areas of business such as principles of management, business economics, accounting, finance, marketing, human resource, operations management, etc. The MBA program of KKH SOU has been designed from these perspectives to enable the learners imbibe the concepts and practices of management through open and distance learning mode or DL mode. All papers are compulsory up to third semester. In the fourth semester, learners will have to choose their final specialization out the three specialization offered, that is human resource management, marketing or finance. তাৰপিছত কৈছে যে the MBA program of KKH SOU is a 2-year degree program with 4 semesters. Each semester comprises 4 courses. Each course carries 100 marks. However, learners will have to submit a project report on any of their chosen area of specialization in 4th semester. Marks allotted for the project report is 200. So বন্ধুসকল আপোনালোকে জানিব পাৰিলে যে এই মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ শৰ্টকে আপোনাক MBA কোৰ্সটো আপোনাক বিশেষকৈ কিহৰ ওপৰত আপোনাক নলেজ দিয়া যাব যে প্ৰিন্সিপলছ অফ মেনেজমেন্ট বা বিজনেছ ইকনমিক্স বা একাউন্টিং ফাইনেন্স মাৰ্কেটিং হিউমেন ৰিসোৰ্সেস অপাৰেশনস মেনেজমেন্ট ইত্যাদিৰ ওপৰত আপোনাক নলেজ দিয়া যাব আৰু এই প্ৰগ্ৰামটো 4টা সেমিস্টাৰ হ'ব অৰ্থাৎ 2 বছৰীয়া কোৰ্স হ'ব তাতে ইম্পৰ্টেন্ট কথাটো কি হ'ল প্ৰথম 3টা সেমিস্টাৰ সকলোবোৰ পেপাৰে কম্পালসৰি হ'ব অৰ্থাৎ 4খন পেপাৰ থাকিব সেই 4খন পেপাৰে কম্পালসৰি হ'ব কিন্তু 4 নম্বৰ সেমিস্টাৰটো এটা নিজস্বভাৱে এটা স্পেশালাইজেশন এটা পেপাৰ ল'ব লাগিব এই যিখন পেপাৰ হ'ব এই স্পেশালাইজেশন যেটো পেপাৰ হেতু হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট বা মাৰ্কেটিং বা ফাইনেন্স এই তিনটাৰ যিকোনো এটা আপুনি ল'ব পাৰিব আৰু ইয়াতে ক'লে যে 4টা যেটো কোৰ্স থাকিব সেই 4টা কোৰ্সৰ প্ৰতিটোতে 100 মাৰ্কস থাকিব আৰু আপুনি যেটো কোৰ্স আপুনি 4th সেমিস্টাৰত যেটো কোৰ্স স্পেশালাইজেশন হিচাপে বিশেষভাৱে ল'ব বিশেষ সাবজেক্ট হিচাপে আপুনি ল'ব সেই সাবজেক্টৰ ওপৰত আপুনি প্ৰজেক্ট ৰিপৰ্ট সাবমিট কৰিব লাগিব 4th সেমিস্টাৰত আৰু তাৰ বাবদ আপোনাক 200 মাৰ্ক ধৰা হ'ব সো বন্ধুসকল আমি এতিয়া নেক্সটলৈ গুছি যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাক কি এলিজিবল লাগিব ইয়াতে কৈছে এলিজিবিলিটি ফৰ এডমিশন ইনটু MBA a candidate except the exempted one must clear an entrance test. Questions in the common entrance test shall be of objective type consisting of general aptitude,
লজিক্যাল রিজনিং, ডাটা ইন্টারপ্রিটেশন, general awareness, any graduate except in fine arts with minimum 40% marks in aggregate can apply for the entrance test. The candidates are exempted from entrance test if they have 3 years of work experience in government, public or private organization, 3 years of experience as an entrepreneur, valid score of 550 and above in MAT, above 135 in CAT and above 175 in CMAT. So বন্ধুসকল আপোনালোকে এই এলিজিবিলিটি ক্ৰাইটেৰিয়া দফাটোৰ পৰা জানিব পাৰিলে যে আপোনালোকে এন্ট্ৰেন্স টেষ্ট দিব লাগিব। কিছুমান কেণ্ডিডেটক একচেপ্ট কৰা হ'ব, এক্সামটেড কৰা হ'ব, এক্সাম কৰা হ'ব কিছুমান কেণ্ডিডেটক। কাক এক্সাম কৰা হ'ব ইয়াতে উল্লেখ কৰিছে। যিসকলক এক্সাম কৰা নহয় তেওঁলোকক এন্ট্ৰেন্স টেষ্ট লোৱা হ'ব। সেই এন্ট্ৰেন্স টেষ্টৰ কুৱেশ্যন MCQ টাইপৰ হ'ব আৰু ইয়াতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব MCQ টেষ্টত। ইয়াত আহিলে কি এপ্টিটিউড, লজিক্যাল ৰিজনিং, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, জেনেৰেল এৱাৰনেছ ইত্যাদি বিভাগৰ MCQ টেষ্ট আহিব। আৰু ইয়াতে যিকোনো গ্ৰেজুৱেটৰ কথা কৈছে, এনি গ্ৰেজুৱেট হ'ব লাগিব ফাইন আৰ্টছক বাদ দি পেলাই, আৰু 40% মাৰ্ক লৈ যদি ডিগ্ৰীত পাছ কৰে তেওঁ এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছতে ইয়াতে কৈছে যে এন্ট্ৰেন্সৰ কাৰণে এক্সাম কৰা হ'ব তেনেকুৱা কেণ্ডিডেটক কাক এক্সাম কৰা হ'ব যে যদি 3 বছৰ যদি গভৰ্ণমেণ্ট বা পাব্লিক বা প্ৰাইভেট অৰ্গেনাইজেশ্যনত অভিজ্ঞতা থাকে তেতিয়াহ'লে তেওঁক এন্ট্ৰেন্স টেষ্ট এক্সাম কৰা হ'ব, অৰ্থাৎ ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। আৰু ক'লে যে 3 বছৰ যদি এণ্টাৰপ্ৰেনাৰশ্বিপৰ যদি অভিজ্ঞতা থাকে তেওঁকো এন্ট্ৰেন্স টেষ্টৰ পৰা এক্সাম কৰা হ'ব, অৰ্থাৎ ডাইৰেক্ট এডমিশ্যন ল'ব পৰা যাব। তদুপৰি যদি 550 আৰু তাৰ এবভ হৈ পেলাই যদি মেথ থাকে বা 135 আৰু যদি CAT থাকে বা তাতকৈ বেছি থাকে আৰু 175 বা তাতকৈ বেছি স্ক'ৰ কৰি পেলাই মেথ থাকে তেতিয়াহ'লে তেওঁলোকে কি হ'ব এন্ট্ৰেন্স এক্সাম নিদিয়াকৈ MBA প্ৰগ্ৰামটো ডাইৰেক্টলি এডমিশ্যন ল'ব পাৰিব। তাৰপিছতে বন্ধুসকল ইয়াত লেটাৰেল এণ্ট্ৰিৰ কথা কৈছে। লেটাৰেল এণ্ট্ৰি কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, কাক লেটাৰেল এণ্ট্ৰিৰ সুবিধা দিয়া হ'ব ইয়াতে আপুনি গম পাব। Candidates having PG diploma in business management with 32 credits from any university having 75% common courses and recognized by UGC are eligible to get lateral entry in the 3rd semester of the MBA program. Lateral admission will require prior approval from the university authority. অৰ্থাৎ বন্ধুসকল আপোনালোকৰ PG ডিপ্ল'মা থাকিব লাগিব বিজনেছত আৰু বিজনেছ মেনেজমেণ্টত আপোনাৰ PG ডিপ্ল'মা থাকিব লাগিব আৰু লগতে 32 ক্ৰেডিট থাকি পেলাই যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু 75% কমন কোৰ্ছত থাকিব লাগিব। তেতিয়া আপুনি 3rd সেমিষ্টাৰত MBA প্ৰগ্ৰামৰ বাবে লেটাৰেল এণ্ট্ৰি ল'ব পাৰিব। বন্ধুসকল ইয়াতে পাছ আৰু মেজৰৰ ডিটেইলছ কৈছে। এই কোৰ্সটো কেনেকুৱা ধৰণৰ হ'ব, এই কোৰ্সটো মেজৰ হ'ব, মেজৰ কোৰ্স হ'ব আৰু মেজৰ ইন মাষ্টাৰ্ছ ফাইনেন্স মাৰ্কেটিং হিউমেন এই 3 ধৰণৰ যিকোনো এটা লৈ পেলাই আপুনি কৰিব লাগিব কোৰ্সটো। আৰু কোৰ্স মুঠ হ'ব, কোৰ্স মুঠ ডিষ্টেন্স আৰু 2 বছৰীয়া কোৰ্স সেইটো ক'লোৱে। আৰু এডমিশ্যন টাইম আছে মে মাহত আৰু এডমিশ্যন প্ৰচিডিউৰ কেনেকৈ হ'ব এন্ট্ৰেন্স টেষ্টৰ মাধ্যমেৰে আৰু এন্ট্ৰেন্স পাতিব যিহেতু আৰু এন্ট্ৰেন্সৰ ডেট জুন মাহতে হ'ব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া লেটাৰেল এণ্ট্ৰি কোৰ্সটোৰ বিষয়ে আপোনালোকক সবিশেষ জানিব পাৰিলে বুলি ভাবিছোঁ। ইয়াতে মই ফিজ ডিটেইলছ আপোনালোকক জনাব চেষ্টা কৰিছোঁ যে এই 2 বছৰ পঢ়িবলৈ যাওঁতে আপোনাৰ কিমান টকা খৰচ হ'ব। ইয়াতে মই ফিজ ডিটেইলছ আপোনাক দেখুৱাইছোঁ। ইয়াতে ফাৰ্ষ্ট সেমিষ্টাৰত আপোনাৰ এই টোটেল পেয়েবল, ঠিক আছে, টোটেল ফিজ পেয়েবল আছে 12,350 টকা। তদুপৰি এৰিয়াৰ ছাবজেক্ট যদি থাকে পাৰ পেপাৰ 200 টকাকৈ আৰু চেণ্টাৰ ফিজ আৰু মাৰ্কশ্বিট ফিজ 50 টকা প্লাছ কনচলিডেটেড মাৰ্কশ্বিট ফিজ 100 টকা দিব লাগিব, এইবোৰ উপৰেঞ্চি। আৰু ছেকেণ্ড সেমিষ্টাৰৰ বাবে এইটো ছেকেণ্ড সেমিষ্টাৰৰ বাবে 12,050 টকা আৰু
থাৰ্ড ছেমিষ্টাৰৰ বাবে 12,050 টকা আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ বাবে 14,285 টকা। টোটেল আপোনাৰ এই দুটা বছৰ MBA কৰিবৰ কাৰণে আপোনাক লামচাম এমাউণ্ট এইটো 50,735 টকা পৰিছে। গতিকে বন্ধুসকল আপোনালোকক এই সকলোবোৰ কথা অৱগত কৰিলোঁ। বন্ধু বান্ধৱসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।